ছাত্ৰ-ছাত্ৰীসকল উচ্চ গণিতৰ 1.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 এতিয়া আৰম্ভ কৰিম তোমালোকে চাই থাকা 1ত কি আছে চোৱাচোন যদি a = 135 সংহতিটোৰ মৌল হল 135 আৰু b সংহতিটোৰ মৌল হল 24 - 1 তেন্তে a পূৰণ b তাৰমানে a ক্ৰছ b b ক্ৰছ a উলিওৱা a ক্ৰছ b আৰু b ক্ৰছত কিমান মৌল আছে নিৰ্ণয় কৰা অতি সহজ প্ৰশ্ন তোমালোকে এতিয়া বৰ্ডলৈ চোৱা এতিয়া তোমালোকৰ অংকটো আৰম্ভ কৰি দিও এতিয়া প্ৰথমতে কৈছে a ক্ৰছ b উলিওৱা a ক্ৰছ b মানে তুমি a মানখিনি পাতি লোৱা মৌলখিনি পাতি লোৱা সংহতিৰ ভিতৰত থকা আৰু বিৰ মৌলখিনিও তোমালোকে পাতি লোৱা ঠিক মতে তোমালোকে পাতিলানে এতিয়া চাই থাকিবা দেই অতি সহজ তোমালোকক মই কৈছিল না ক্ৰমিক জোৰ ক্ৰমিত জোৰ সেই ধাৰণাটো পাহৰি গলা নেকি ইয়াত এই মৌলখিনি প্ৰথমতে আছে না নাই এই সংহতিটোৰ মৌল তাৰমানে 135 সদায় তুমি এই বন্ধনীটোৰ প্ৰথমতেই বহিব 135 সদায় প্ৰথমতেই বহিব সেইটো কিন্তু ভুল নকৰিবা কান প্ৰথম অংগ এইখিনি সদায় প্ৰথম অংগ এইখিনি দ্বিতীয় অংগ তাৰমানে দুটা মৌল লিখিম সেকেন্ড পজিশনত হে আমি পিছৰ সংহতিৰ মৌলখিনি লম কান সংহতি এইটো আগত আছে তে কেনেকৈ পাতিম চাই থাকিবা ইয়াৰ 1 to 1 ইয়াৰ 2 আকৌ ইয়াৰ 1 4 তাৰমানে 1 লগত 2 পাতিব লাগিব হেতুকে আমি কি কৰিছো ক্ৰছ প্ৰডাক্ট হেতুৱে পূৰণ বুলি যে কৈছো আসল পূৰণটো নহয় 1 লগত 2 পাতা 1 লগত 4 পাতা 1 লগত -1 পাতা তাৰমানে 1 ৰ লগত ক্ৰছ প্ৰডাক্ট হৈ গল তে নেক্সট কি কৰিবা আকৌ 3 লৈ আহা 3 লগত কাক পাতিবা 3 লগত আকৌ 2 আকৌ 3 লগত কাক পাতিবা 4 আকৌ 3 লগত কাক পাতিবা -1 এবাৰ 5 লৈ আহা 5 লগত কাক পাতিবা 5 লগত 2 আকৌ 5 লগত 4 আকৌ 5 লগত -1 এইখিনি তোমালোকে কি পালা ক্ৰমিত জোৰ পালা ক্ৰমিত জোৰক আকৌ সংহতি চিন এটাৰে এনেকৈ আবৃত কৰি দিয়া সেইটোৱে a ক্ৰছ b কিবা অসুবিধা হ'ল নেকি নিশ্চয় নাই হোৱা তেনেহলে আমি b ক্ৰছ a টো উলিয়াও b ক্ৰছ a কেনেকৈ উলিয়াম b টো আগত পাতিবা b আগত পাতিবলৈ হলে কি আছে b ৰ মৌল 24 - 1 আকৌ a ৰ মৌল কি আছে 135 তেনেহলে এইখিনি এতিয়া মই ক'ত পাতিম ওপৰত পাতিম তোমালোকে মন কৰিবা b ক্ৰছ a তোমালোকৰ আকৌ আগৰ পদ্ধতিটোৱে এ 2 লগত কাৰ হ'ব 2 লগত 1 হ'ব 2 লগত কাৰ হ'ব 3 হ'ব 2 লগত কাক পাতিব লাগিব 5 পাতিব লাগিব এইটোৱে তোমালোকৰ ক্ৰছ প্ৰডাক্ট 2 লগত হৈ গৈছে আকৌ 4 লৈ আহা 4 ৰ লগত কাক পাতিবা 1 4 ৰ লগত কাক পাতিবা 3 আকৌ 4 ৰ লগত কাক পাতিবা 5 4 ৰ লগত ক্ৰছ প্ৰডাক্ট হৈ গৈছে আকৌ -1 লৈ আহা -1 কাৰ লগত পাতিবা 1 ৰ লগত -1 1 -1 3 -1 5 ঠিক আছে তে -1 ৰ লগত 3 হ'ব আৰু -1 ৰ লগত 5 হ'ব এইবোৰ হল আমাৰ ক্ৰমিত জোৰ এই চিনটোৱে যেতিয়া তুমি বন্ধ কৰি দিবা এইবোৰ হল ক্ৰমিত জোৰৰ সংহতি তোমালোকে তেনে a ক্ৰছ b পালা b ক্ৰছ a পালা এটা তোমালোকক কৈছে কিমান মৌল আছে হিসাব কৰি পেলোৱা এই গোটে বন্ধনীটোকে এটা বুলি ধৰে এটা মৌল বুলি ধৰে ব্ৰেকেটটো গোটেটো এটা বুলি ধৰে ব্ৰেকেটৰ ভিতৰত দুটা মৌল আছে কিন্তু বন্ধনী হিচাপে এটা কেইটা হিসাব আছে পাঁচন 1 2 3 4 5 6 7 8 9 আৰু a ক্ৰছ b টো তোমালোকৰ হিসাব কৰা 9টা আছে এতেকে a ক্ৰছ b আৰু b ক্ৰছ 8 9টাকৈ মৌল আছে কেনে পালা নিশ্চয় সহজ প্ৰশ্ন তেনেহলে আমি কোৱেশ্চন 2 লৈ আগবাঢ়ো এতিয়া আমি কোৱেশ্চন 2 টোত দুটা আছে a আৰু b মই a টো বহিছো চোৱা
এই সংহতিত থকা মৌলকেইটা হ'ল -1 3 6 বি সংহতিত কেৱল দুটা মৌল -3 5 এ ক্ৰছ বি আৰু বি ক্ৰছ এ উলিয়াবলৈ কৈছে আমি এইকেইটা উলিয়াই দিম এই কাৰ্টেজীয় গুণফল দুটাৰ লেখ অংকন কৰা আমি কাৰ্টেজীয় গুণফলটো উলিওৱাৰ পিছত আমি লেখ অংকন কৰিম এতিয়া তেনেহ'লে আমি এ ক্ৰছ বি আৰু বি ক্ৰছ এ উলিয়াবলৈ গৈ আছোঁ তোমালোকৰ এ বি মৌল দিয়া আছে সংহতিৰ তাৰপিছত এ ক্ৰছ বি এ মানে কিমান এইটো তোমালোকে দেখা পাইছা বি মানে কি এইটো তোমালোকে দেখা পাইছা এতিয়া তোমালোকে কি পাৰিবা জোৰ পাতিব লাগিব ক্ৰমিত জোৰৰ সংহতি হ'ল এ পূৰণ বি আৰু বি পূৰণ এ ওলাব তোমালোকে এতিয়া প্ৰথমতে সংহতি চিনটো একেবাৰে ফাইনেল কৰি যোৱা -1 ৰ লগত কাক পাতিবা -3 -1 ৰ লগত কাক পাতিবা -1 মানে -1 পাতি পেলাই দুইটা পাতিব লাগিব সেইটো মনত ৰাখিবা আৰু -1 সদায় প্ৰথমতেই বহিব এইটো সংজ্ঞাই কৈছে 3 লগত -3 আকৌ 3 লগত 5 আকৌ তেনেকৈ 6 ৰ লগত কি হ'ব -3 আকৌ 6 ৰ লগত 5 তোমালোকৰ এটো শেষত সংহতি চিনেৰে ক্লোজ কৰি দিবা তাৰমানে এ ক্ৰছ বি তোমালোকৰ ওলাই গ'ল তাৰপিছত তোমালোকে বি ক্ৰছ এ উলিওৱা বি যেতিয়া আগত আছে বিৰ মৌল আগত পাতিবা -3 5 এৰ মৌল পাতিবা -1 3 6 অলৰাইট এতিয়া তোমালোকে আকৌ তেনেকে ক্ৰমিত জোৰৰ সংহতি -3 -1 -3 3 তাৰমানে এটো ইয়াৰ প্ৰথমটো এটো ইয়াৰ দ্বিতীয়টো এটো ইয়াৰ তৃতীয়টো এই ধৰণৰ তোমালোকে পাতি গৈ থাকিবা মই আগতেই কৈছো যে এটো এটা বিশেষ ধৰণে পতিবলৈ লোৱা হে নিয়ম 5 ৰ লগত কিমান হ'ব -1 5 ৰ লগত 3 আৰু 5 ৰ লগত 6 টোটাল কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তুমি এনেকেও চাবা মৌল কেটা আছে তিনটা ইয়াত কেটা আছে দুটা 3 দুগুণ 6টা এটা 6টা বন্ধনী তোমালোকে পাব লাগিব গতিকে এ ক্ৰছ বি বি ক্ৰছ এ তোমালোকৰ কাম হৈ গ'ল এতিয়া মই এটা কি কৰিম লেখ অংকন কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকেতো গ্ৰাফ আঁকিছা নৱম শ্ৰেণীৰ গ্ৰাফ আঁকিছা এটা গ্ৰাফ যেতিয়া আঁকিছাই তোমালোকেতো বিন্দু তোমালোকক দি দিলে তোমালোকে যেটো ক্ৰমিত জোৰ পাইছা মানে বন্ধনীৰ ভিতৰত যে সংখ্যা দুটা পাইছা গ্ৰাফ আঁকিব সময়ত আমি সেই মান দুটা কি বুলি ধৰ প্ৰথম মানটো x ৰ মান দ্বিতীয় মানটো y মান গতিকে সেই মান দুটা আমি কি কৰিব লাগিব কাৰ্টেজীয় সমতলত আমি স্থাপন কৰিব লাগে এটা ৰাফলি তোমালোকে কি কৰিবা হৰাইজন্টেল অনুভূমিকা উলম্বভাৱে দুডাল ৰেখা কটা কৰি লোৱা উলম্বডাল নাম কিমান হ'ব y o y ডেশ আৰু অনুভূমিকালৈ x o x ডেশ ঠিক আছে তা কটাকটি কৰা বিন্দুৰ নাম o মূলবিন্দু নাম দিবা তাৰপিছত তোমালোকে এই অনুভূমি ৰেখাডাল বা উলম্ব ৰেখাডাল সমান ঘৰ 1 সেন্টিমিটাৰ কৰা বা তাতকে বেছি কৰা তোমালোকে নিজে চাই লবা যিটো জোখত কৰিলে গ্ৰাফটো ধুনিয়াকে বহি পাতটো মিলাই দিব পাৰি সেইটো কথা তোমালোকে চিন্তা কৰিবা গতিকে তোমালোকে জেনেকে গ্ৰাফ আঁকিছিলা নৱম শ্ৰেণী সেই একেই গ্ৰাফ মাত্ৰ ইয়াত এই যিবোৰ বন্ধনীৰ ভিতৰত থকা প্ৰথম বন্ধনীৰ ভিতৰত থকা বিন্দুবিলাক এইবিলাক এটো ক্ৰমিত জোৰৰ সংখ্যা গতিকে তোমালোকে এটো লৈ চিন্তা কৰিব নালাগে মই এনেকৈ তোমালোকক বনাই ললো এপিনে ধনাত্মক দিশ 1 2 3 4 5 8 লৈকে পাতিলো তোমালোকে এটা কথা চাবা যে তোমালোকৰ ক্ৰছ প্ৰডাক্টত থকা সংখ্যাকেইটা মন কৰিবা সংখ্যাকেইটা কিমান ডাঙৰ আছে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা 6 আছে গতিকে আমি 6তকৈ অকমান বেছি এঘৰ দুঘৰ বেছিকৈ তোমালোকে বনাই লবা ওপৰে তলে সকলো ফালে আৰু তাৰ পিছত তোমালোকে এই বিন্দুবিলাক এবং ইয়াত যদিও আমি ক্ৰমিত জোৰ কৈছো এইবোৰ একোটা তোমালোকৰ কাৰণে বিন্দু এই বিন্দুবিলাক এটা আমি কি কৰিম সংস্থাপন কৰিম কাৰ্টেজীয় সমতলত আমি যাক কি বুলি কৈছিলো r পূৰণ r বা r স্কয়াৰ বুলি কৈছিলো এটা তোমাৰ প্ৰথম বিন্দুটো চোৱাচোন -1 -3 -1 বুলি ক'লে এটো তোমাৰ -1 তোমালোকে দেখিছা আকৌ -3 তললৈ আহিব লাগিব এটো বিন্দু হয় না এটো তোমালোকে কাখতে ফুটটো দি পেলাই লিখি দিবা -1 -3 -1 5 আকৌ এটো তোমালোকে -1 দেখিছা 5 কোনটো এটো গতিকে -1 5 এই বিন্দু কাখতে বিন্দুটোৰ স্থানাংকটো তোমালোকে লিখি দিবা যেটো ক্ৰমিত জোৰটো লিখিবা যেটো তোমালোকৰ স্থানাংক বুলি মই কৈছো 3 - 3 এফালে 3 পালা তললৈ কি আহিব -3 এতিয়া জানো তোমালোকক মই আৰু বিন্দু বহুৱাবলৈ শিকাবলৈ দিন আছে লাভ নাই লাজেই লাগিছে উচ্চ গণিত পঢ়িছা আকৌ এটা মই বিন্দু বহুৱাবলৈ শিকাব লাগে নিজে কৰা দেই মই আৰু আজ্ঞা বাহো আমি এতিয়া টুৰ বি টো আৰম্ভ কৰিম বিটোত কিন্তু তোমালোকৰ তিনটা সংহতি দিয়া আছে এই সংহতিত আছে 2 আৰু 4 মৌল
বি সংহতি দিয়া আছে -137 আৰু সি সংহতি দিয়া আছে 10 এইটা তোমালোকৰ প্ৰদত্ত মানে দি থৈছে কি উলিয়াব লাগে তোমালোকক কৈছে যে বৃক্ষ চিত্ৰৰ সহায়ত বৃক্ষ চিত্ৰ A cross B B cross A আৰু A cross B cross C নিৰ্ণয় কৰা তেনেহলে মই কোৱেশ্চনটো আৰম্ভ কৰো আমি এতিয়া A cross B তাৰমানে A পূৰণ B বৃক্ষ চিত্ৰ আকৌ বৃক্ষ মানে গছ নহয় বা গছত কি থাকিব থাল ঠেঙুলি থাকিব ইয়াৰ থাল ঠেঙুলি বিভাগৰ কেনেকুৱা চাই লোৱাচোন তোমালোকৰ প্ৰথমতে A cross B মই লিয়াম বৃক্ষ চিত্ৰ সহায়ত A টো আগত আছে B টো পিছত আছে গতে A ৰ মৌলকিটা কি আছে 2 4 তো মই আঁতৰত পাতি লোৱা 2 আৰু 4 অকমান 2 ৰ তলত অকমান আঁতৰত 4 পাতিবা তাৰছত হে 2 ৰ লগত যেহেতু B ৰ মৌলখিনি লগ লাগি আছে 2 ৰ লগত -1 2 ৰ লগত 3 2 ৰ লগত 7 আমি কেনেকৈ পাতিছো দেখিছা না বিশেষ এটা ধৰণে পাতিছো এটো মন কৰিবা 2 -1 2 3 2 7 আকৌ যেনেকৈ 4 -1 4 3 4 7 দেখিছা না ষ্ট্ৰাকচাৰটো এনেকৈ বনাই লবা বনাই লোৱাৰ পিছত সেইখিনি তুমি সংহতি লৈ ভিতৰত প্ৰমিত জোৰাৰ সহায়ত লিখি পেলোৱা কি হ'ব 2 -1 2 -1 2 3 2 7 4 -1 4 3 4 7 তেনেহলে তোমাৰ A cross B বৃক্ষচিত্ৰ হৈ গল তেনেহলে আমি B cross এৰ বৃক্ষচিত্ৰটো তোমাক দেখাই দিম B cross A হলে তুমি B ৰ মৌলখিনি আগত পাতিবা B ত থকা মৌল কি -137 অলপ অলপ গ্যাপত পাতি লোৱা ঠিক আছে এটা এই -1 কাৰ লগত পূৰণ হ'ব 2 4 আকৌ -3 লগত কাৰ কোন পূৰণ হ'ব পূৰণ মানে অৰ্থটো বুজি পাইছা না ক্ৰমিত জোৰ হ'বলে 3 লগত 2 3 লগত 4 গম পাইছা নহয় 2 3 লগত 2 4 আকৌ 7 ৰ লগত 2 4 লিখা বা অকা ষ্টাইলটো তোমালোকে প্ৰথম চাই লোৱা এটা ক্ৰমিত জোৰৰ সংহতি বনাই পেলাবা -1 কি হ'ব -1 2 -1 4 এটো তোমালোকৰ বৃক্ষ চিত্ৰ আকৌ 3 2 3 4 7 2 7 4 কিমান সহজ অকমান কথা তোমালোকে নম্বৰ পাবাই এটা চিন্তা কৰিব নালাগে আমি টুৰ যেটো অন্তিম A cross B cross C হেতু দেখাই দিও 2B ৰ আমাৰ অন্তিমটো কাৰ্টেসিয় গুণফল বৃক্ষ চিত্ৰ A cross B cross C কেনেকৈ লিখিবা চোৱা এৰ তোমালোকৰ মৌল দুটা আছিল 2 4 ঠিক আছে তাৰ লগত তোমাৰ ক্ৰস প্ৰডাক্ট হ'ব B বিট থকা মৌল কি -1 -3 7 কাৰ লগত পূৰণ হ'ব ক্ৰস প্ৰডাক্ট হ'ব 2 লগতো হ'ব 4 ৰ লগতো হ'ব B ৰ মৌল C ৰ মৌল কি আছিল 10 এটা C ৰ মৌলখিনি কাৰ লগত পূৰণ হ'ব 1 ৰ লগতো -1 লগত হ'ব 3 লগত 7 তেনেকৈ পাতি লবা এটা তোমালোকৰ যেহেতু ইয়াত কেটা সংহতি আছে তিনটা সংহতি আছে তে ব্ৰেকেটৰ ভিতৰত মানে প্ৰথম মৌলনিৰ ভিতৰত তিনটা মৌল লিখিব লাগিব তোমালোকে সেই কথাটো ভালকৈ চাই লবা কি লিখিবা 2 -1 1 2 -1 1 ঠিক আছে 2 -1 0 লিখা গতটো তোমালোকে গম পাইছা না 2 -1 1 2 -1 0 তাৰ পিছত সোৱা 2 3 1 আকৌ 2 3 0 তাৰ পিছত 2 3 1 2 3 0 তাৰ পিছত কিমান হ'ব 2 7 1 2 7 1 2 7 0 অকমান দীঘল হ'ব আকৌ 4 -1 1 4 -1 1 4 -1 0 4 -1 0 তিনটা মৌল আহিছে কাৰণ দীঘল হৈছে 4 3 1 4 3 1 4 3 0 তাৰ পিছত আহিলে আমি 3 টো ইউজ কৰিলো 4 3 1 4 3 0 এতিয়া 4 7 1 4 7 1 4 7 কিমান হ'ব 0 এতিয়া সংহতি চিনেৰে এটো ক্লোজ কৰি দিয়া এতিয়া এইটোৱে হল তোমালোকৰ A B C তাৰমানে তিনিটা সংহতিৰ ক্ৰস প্ৰডাক্ট কাৰ্টেসিয় গুণফল বৃক্ষ চিত্ৰৰ সহায়েৰে আসলতে খুব সহজ হয়
তোমালোকৰ খেলি মেলি নালাগে তোমালোকে পৰীক্ষাটো তোমালোকে যদি ক্ৰছ প্ৰডাক্ট এনেকৈ দিয়ে বৃক্ষচিত্ৰটো আঁকি লৈ পেলাই কৰি দিলে তোমাৰ মৌলত 3টা মৌল 2টা মৌলত অসুবিধা নহয় 3টা মৌলত কেতিয়াবা থাকি যাব পাৰে তেতিয়া তোমালোকে বৃক্ষচিত্ৰ আঁকি অংকটো কৰি পেলাবা তেনেহলে এই ভিডিঅ' আমাৰ ইমানতে সম্পূৰ্ণ